সেদিনাখনৰ পৰা মই লাগি আছিলো তো আজি আপোনালোকক লগ পাই ভাল লাগিছে লগতে মোৰ ব্ৰাদাৰ হয় ডক্টৰ জুলকৰণ তেওঁ উপস্থিত হৈছে তালৈকো বহুত দিন লগ পোৱা নাই আৰু ইয়াত যিসকল কৰ্মৰত শিক্ষক মোৰ সহকৰ্মী আছিলে আমাৰ সিদ্দিক ছাৰটো প্ৰথমতে আছিলে পিছত গুচি গৈছিলে আকৌ আহিছে আজি লগ পাই ভাল লাগিল বাকী আমাৰ শ্বেহনাজ মেমো আকৌ আহিলে আৰু মই এৰি যোৱাৰ সময়লৈকে যিসকল আছিলে তেওঁলোকক আজি আকৌ লগ পালো আৰু প্ৰাক্তন ছাত্ৰ মোৰ মৰমৰ ধনঞ্জয়ক দেখিলো ই বহুত মৰমৰ ষ্টুডেণ্ট আছিলে আৰু যিসকল ছাত্ৰ ছাত্ৰী মই পঢ়াই গৈছিলো দুটাক লগ পাইছো ভাল লাগিছে মই ফেচাৰ সম্পৰ্কে ছাৰহঁতে যিখিনি কথা কৈছে মোক আৰু এই বিষয়ত বেছি ক'বলৈ একোৱেই নাই মই জাষ্ট এটা কথা ছাত্ৰ ছাত্ৰীসকলক অলপ ক'ব বিচাৰিছো কিন্তু হৈছে আমাৰ মা দেউতাৰ ওপৰত আজি গোটেই অসমত এটা কথা খুব ভয়ংকৰভাৱে অসমতে নহয় গোটেই ইণ্ডিয়া বা আমি ৱৰ্ল্ডৰ কথাই ক'ব পাৰো যে বৃদ্ধাশ্ৰমৰ সংখ্যা বহুত বাঢ়ি গৈছে আৰু আমাৰ সিৰাজুদ্দিন ছাৰ তেওঁ যিটো কাম কৰি আছে বৃদ্ধাশ্ৰম আৰু অনাথ আশ্ৰমৰ ওপৰত আৰু ছাৰে সদায় এইটো আমাক আগতে কৈ থাকে যে দিনে দিনে ইয়াৰ ৰূপটো অতি ভয়াৱহ হৈ আহিছে আৰু তাৰ কাৰণ হৈছে সেই পিতৃ মাতৃসকলৰ সন্তানসকল তো আমি যিসকল ছাত্ৰ ছাত্ৰী আজি ইয়াত আছো মই তোমালোকক সেই মা দেউতাই যে আমাৰ কাৰণে ত্যাগ কৰিছে সেই বিষয়টোত অলপ কথা ক'ব বিচাৰিছো তোমালোকে প্ৰত্যেকে নিজৰ নিজৰ মা দেউতাৰ যিখিনি ত্যাগ আৰু কষ্ট কৰি পেলাই তোমালোকক আজি এই অনুষ্ঠানখনত নাম ভৰ্তি কৰালৈকে আনি দিছে সেইখিনি তোমালোকে এবাৰ প্ৰতিদিনে চিন্তা কৰিব লাগে যদি চিন্তা নকৰা তেতিয়াহ'লে তোমাৰ মা দেউতাই তোমাক লৈ যিটো সপোন দেখি আছিলে সেই সপোন হয়তো কেতিয়াও বাস্তৱত ৰূপায়িত হোৱাটো অসম্ভৱ হ'ব মই মোৰ মাৰ কথা কওঁ মই যে আজি ইয়াৰ এফজেড টিচিং কৰিছো এতিয়া ধৰক প্ৰিন্সিপাল লৈছো মই নকওঁ যে মই খুব এজন আপোনালোকক ভাষণ দি পেলাই মুগ্ধ কৰিব পৰা কোনো বিখ্যাত মানুহ নহয় এজন সাধাৰণ শিক্ষক কিন্তু মই যিখিনি কথা এতিয়ালৈকে এফজেড পঢ়ালো বা প্ৰিন্সিপাল হলো বিএড কলেজত 2 বছৰ পঢ়ালো এই গোটেইখিনিৰ আঁৰত মোৰ মাৰ যিখিনি অৱদান মোৰ মা নাথাকিলে মই আগতেও কেইবাবাৰো কৈছো মই আৰ্টিকলতো লিখিছো মোৰ মা নাথাকিলে মই কেৰালাত কাম কৰি ভাত খাব লগা হলহেঁতেন কিন্তু মোৰ মা মাত্ৰ 8-9 লৈকে স্কুল পঢ়িছিলে কিন্তু তেওঁৰ যোনটো চাইল্ডহুডৰ সময়খিনিত ইনফেন্সিৰ সময়খিনিত মোক যিটো গাইডেন্সটো প্ৰভাইড কৰিছিলে যিটো নাৰ্ছিং বুলি কোৱা হয় পেৰেণ্টিঙত সেইটো মোৰ তাত আজিও লাগে যে মোৰ মা চাগে পৃথিৱীৰ আটাইতকৈ বেষ্ট মা হ'ব যোনগৰাকী মাকে মোক ইমানখিনি কৰিব পাৰিব মোৰ গাঁওখনত আজিলৈকে ইলেক্ট্ৰিচিটি নাই এটা ভাল ৰাস্তা নাই আমাৰ নুৰুলামিন ছাৰ গৈছে ইফালে ছাৰে চিনি পাব যিটো ৰাস্তা দি এতিয়াও আপোনাৰ বাইক অলপ বস্তুটোৱে লৈ যাব নোৱাৰো এই 60-70 বছৰে ৰাজনৈতিক নেতাসকলে আমাক লৈ কেৱল ৰাজনীতি কৰিলে আমি ঢিং সমষ্টিৰ মানুহ ক'বলৈ লাজ লাগে বিদ্যুৎটো নাই সেই ঠাইখনত মই যেতিয়া স্কুললৈ যাওঁ মোৰ লগত যোনসকলে স্কুলত গৈছিল তাৰপৰা এজনো মেট্ৰিকো পাছ নকৰিলে মোৰ এলপি স্কুলৰ ফ্ৰেণ্ড কিন্তু মোৰ মায়ে মোক এনেকে ৰাখিছিল এনেকে গাইডেন্সটো দিছিলে যাৰ কাৰণে মই 2টা মাষ্টাৰ ডিগ্ৰী কৰিলো এমএড কৰিলো মইতো গৌৰৱ কৰিবলৈ কোৱা নাই ষ্টুডেণ্টখিনিক মই ইমাজিনেশ্যন কৰিবৰ কাৰণে কৈ আছো যে মোৰ মা মোক যেনেকে হয়তো সৰুতে গাইড কৰিছে প্ৰত্যেকৰ মাকে প্ৰত্যেক ল'ৰা ছোৱালীক তেনেকে কৰে কিন্তু এতিয়া আমাৰ টিচাৰসকলৰ কাৰণে ইমান ডাঙৰ এটা চেলেঞ্জ হৈছে প্ৰতিদিনাখনে এতিয়া প্ৰিন্সিপালতো আৰু অশান্তি হৈছে প্ৰতিদিনাখনে more than 20 কমপ্লেইন আহে যে মোৰ ল'ৰাই মোক এইটো কৈছে মোৰ ছোৱালীয়ে এইটো কৰিছে মোৰ ছোৱালীয়ে মোৰ কথা নামানে এনেকুৱা ধৰণৰ কথাবোৰ আমি শুনিবলৈ পাওঁ মই মোৰ মাৰ কথা সেইকাৰণে ক'ব লৈছো যে মই যে মোৰ মাৰ কথা মানিলো মোৰ মা সৰুতে মোক বহুত ষ্ট্ৰিক্ট তেওঁ ইমান কাম কৰিছে ঘৰত আমাৰ ঘৰখনতো গাঁৱত
খেতি কৰিব লগা হয়, কাম কৰিবলৈ 10টা 15টা মানুহ লয়, ধান খেতি কাটে, মৰাপাট এইবিলাকৰ কাম কৰে। লগতে মোক মাটিত বহি বহি ABCD, পুৰণ নেওতা, যোগ নেওতা এইবোৰ শিকায়। সৰুকালৰ ABCD মোৰ মা স্কুলত শিকোৱাৰ আগত মোক শিকাইছে, পুৰণ নেওতা স্কুলত শিকোৱাৰ আগত মায়ে মোক শিকাইছে। এই মাকৰ সেইখিনি চেক্ৰিফাইচৰ কাৰণে, মই মাকৰ কথাখিনি মানাৰ কাৰণে আজি হয়তো মই কিবা কৰি খাব পাৰিছো, নহয়তো মই কেৰালাত থাকিলো হয়। হঠাৎ এদিন মোৰ মা অসুস্থ হল। 2019 চনত বাইক এক্সিডেণ্ট হল, মাৰ মূৰখন পিছফালে গোটেইটো ফাটি গল। নগাঁও আনিলো, একো নহয় গুৱাহাটীত লৈ গলো। 10 দিন মান মা আইছো। 10 দিন পিছত মাকৰ চেঞ্চ ঘূৰি আহিছে। সকলোৱে কৈছিল যে মা নাবাচে, ঘৰলৈ লৈ আহিব লাগে। কিন্তু মই তেতিয়ালৈকে জানিছিলো যে মোৰ মা যদি নাথাকিলেহেঁতেন মই মানুহটো পৃথিৱীত কোনো অস্তিত্বই নাছিল। মই তেতিয়া কৈছিলো যদি মোৰ গোটেই গাৰ তেজ দি দিব লগা হয়, মোৰ কিডনি বিক্ৰী কৰি দিব লগা হয়, তথাপিও মোৰ মাৰ বুকুত উশাহটো থকালৈকে মই হস্পিটেলৰ পৰা ওলাই নানো। 10 দিন মোৰ মা আইচিউত আছিল আৰু 10 দিন পিছত মাৰ হঠাৎ এদিন চেঞ্চ আহিছিল। এনেকে 3-4 মাহ কণ্টিনিউ ট্ৰিটমেণ্ট কৰাৰ পিছত মোৰ মা সুস্থ হৈছে। এতিয়া সুস্থ হলেও মানে মেণ্টেল অলপ ডিজঅৰ্ডাৰ হৈছে, মাজে মাজে অলপ প্ৰব্লেম হৈ থাকে, আমাৰ কথাবিলাক পাহৰি যায়, অলপ উলট পালট কথা কয়। তো সেইটো কাৰণে অলপ দুখ লাগে যে যিগৰাকী মাকে মোক ইমান গাইড কৰিলে। মই বাইদেনে শুনিলে আছিল তো বৰ যেতিয়া মই এমএডৰ ক্লাছ কৰো, আমাৰতো এমএড কি হেৰাও নাজানে, কিন্তু মোক খুদে এমএডত আজি কোনটো চেপ্টাৰ পঢ়াইছে, সেই চেপ্টাৰটোত মানে কৈছে কি, তাৰ বিষয়টোনো কি। তো এনেকুৱা এগৰাকী কনচিয়াছ মাকৰ গাইডেন্স পাই পেলাই মই হয়তো তেওঁৰ কথা মানাৰ কাৰণে আজি মই টিচাৰ হ'ব পাৰিছো। গতিকে মই ছাত্ৰ ছাত্ৰীসকলক এইটো ক'বলৈ সেই কাৰণেই গোটেই বিশ্ব জুৰি পেলাই বৃদ্ধাশ্ৰমৰ যিটো অৱস্থা সেইটো যাতে আমি ৰখাব পাৰো। উই শুড ষ্টপ। কাৰণ আমি যদি নৰখাও আমাৰ প্ৰতিগৰাকী মা দেউতাৰ যি ত্যাগ আৰু কষ্ট সেইটো বিফলে যাব। বহু মা দেউতাক ৰাস্তাত বহি ফেকুৰি কাম দিছে। গুৱাহাটীত আমি চাইছো কংকাল হৈ গৈছে মৃত্যু হৈ পেলাই। গতিকে এইবিলাকৰ পৰা আমি শিক্ষা ল'ব লাগে আৰু নিজৰ মা দেউতাক যেনে শ্ৰদ্ধা নকৰে, নিজৰ মা দেউতাক যেনে সন্মান নকৰে, তেওঁ কেতিয়াও পৃথিৱীৰ ভাল সন্তান হ'ব নোৱাৰে। গতিকে মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাম, প্ৰত্যেকে নিজৰ মা দেউতাৰ বিষয়ে প্ৰত্যেক দিনাখনে 5 মিনিট সময় ভাবিব লাগে যে মই মোৰ মাৰ কাৰণে কি কৰিলো, মোৰ মায়ে মোৰ কাৰণে সৰুতে কি কৰিলে, মোৰ দেউতাই মোৰ কাৰণে সৰুতে কি কৰিলে। যদি এইবিলাক কথা ভাবা নহয়, এতিয়া এই ছাত্ৰ ছাত্ৰীসকলৰ যিটো মানসিকতা চেঞ্জিং টেকনলজিয়ে কৰিব লৈছে, বিভিন্ন ধৰণৰ আপোনাৰ যিবিলাক এপছ ওলাইছে, সেই এপছ বিলাকে এতিয়া মাক আৰু সন্তান বা পিতৃ মাতৃ সন্তানৰ দূৰত্ব বেছি বঢ়াব লৈছে, যাৰ কাৰণে সমাজত এই বৃদ্ধাশ্ৰমৰ ভয়াৱহটো আমি দেখিবলৈ পাই আছো। এই কথাটো মোৰ মনলৈ আজি সেইকাৰণে আহিলে, আমাৰ আজমল ফাউণ্ডেশ্যনত আজমলে এটা মানে ইনিচিয়েটিভ লৈছে গোটেই অনুষ্ঠানবিলাকত পিতৃ মাতৃৰ ত্যাগ সন্তানৰ বাবে ইংলিছত, আছামিজত, হিন্দীত যোনে যোনটো লেংগুৱেজত পাৰে সব ষ্টুডেণ্টক ইয়াৰ ওপৰত এছে লিখিব দিয়া হৈছে আৰু ইয়াৰ ওপৰত প্ৰাইজ দিব। বহুত ভাল ভাল প্ৰাইজ তেওঁলোকে দিয়ে আৰু তাৰ ওপৰত প্ৰত্যেকখন ইনষ্টিটিউচনে আমি 2-3টাকে মটিভেশ্যনেল ছেছন ৰাখিব লগা হৈছে, যাতে ল'ৰা ছোৱালীয়ে এই যোনটো ট্ৰেণ্ডিং, এতিয়া যে বৃদ্ধাশ্ৰমটো এটা যে ষ্টেণ্ডাৰ্ড ট্ৰেণ্ড হৈ গৈছে যে মোৰ মা বৃদ্ধ হৈ গৈছে, হৈ আহিব লাগিব। সেই ভয়াৱহতাটো আমি ৰখিব লাগিব আৰু তাৰ কাৰণে এই ছাত্ৰ ছাত্ৰীসকলে নিজক প্ৰস্তুত কৰিব লাগিব। তোমালোকে মোৰ কথাখিনি বুজি পাইছেনে নাই? পাইছেনে? নিজৰ মা দেউতাক সন্মান কৰিবানে? মা দেউতাৰ কথা মানিবা? ভেৰি গুড। মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু বেছি দীঘলীয়া নকৰো। মই আচলতে ঘৰৰ পৰা হোজাইলৈ গৈ আছিলো, তো মোক মাতিলে মই আহিলো। মাতাৰ কাৰণে বহুত বহুত থেংকছ প্ৰিন্সিপাল, আমাৰ মঞ্জুৰ হক, বিদ্যালয় ছাৰ, সবকে মই ধন্যবাদ জনাইছো। ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি এই অনুষ্ঠানখনত জড়িত আছিলো। মই অলপ ইমোচনেল হৈছো, ইমান দিন পিছত আহিছো। অনুষ্ঠানখনৰ উজ্জ্বল ভৱিষ্যত সদায় কামনা কৰি যাম। সকলোৰে ভাল হওক, সকলোৰে পৰা মই দোৱা বিচাৰি শেষ কৰিছো। থেংক ইউ।